হেল্ল' গাইজ মই জিজাছ আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল খাৰেম ফাই তো আজি মই আপোনালোকক জনাম মুৰ্গী চৰ্দি হ'লে কি মেডিচিন খুৱাব লাগে আৰু আপোনালোকক দেখুৱাম লোকেল মেডিচিন মই কি খুৱাওঁ চৰ্দি হোৱাৰ কাৰণে তো আপোনালোকে এইখিনি যদি এ টু জেড চাই থাকিলে গম পাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ৰুকো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেল নতুন কিছু ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু বলক টিং টাং মাৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাতিপুৱা উঠি কিনে মানে পুৰা মানে ঘূৰি চুৰি আহিলোঁ আৰু ইফালে মানে পুৰা সাজি ল'লোঁ মানে পায়খানা মানে খুন্দিব দিছোঁ মানে ইফালে তো কুন্দা চুন্দা হৈ গ'ল আৰু ইফালে মাটি চাটি ধুনীয়াকৈ পেলাই দিছে আৰু ইফালে পায়খানাৰ খুন্দাটো হৈ গ'ল ইফালে মানে পায়খানাৰ কাৰণে ঘৰ বনাম আৰু সেইফালে দি মানে আৰু এটা খুন্দিব লাগিব মানে এনেকৈ গাঁটা মানে খুন্দিব লাগিব আৰু এতিয়া যে আছোঁ গাহৰি বটল মই কেনেকৈ ৰাখি আছে তো আপোনালোকক দেখুৱাব যে আছোঁ এতিয়া গাহৰিটো আৰু লগতে এইফালে নেট আছে সেই নেটত মানে আজি ৰিলিজ কৰিম মানে কিবিলাকক মানে আজি ৰিলিজ কৰিম তো ডাঙৰেই হৈছে আৰু ডাঙৰ হোৱাৰ কাৰণে আজি ৰিলিজ কৰি দিম ইখন নেটত আজি আৰিয়েল এয়াৰ পলিটো মানে ৰিলিজ কৰি দি দিম কাৰণ এৰিয়াটো ডাঙৰ আছে এৰিয়া ডাঙৰৰ কাৰণে ইয়াত মানে ঘূৰি থাকিব পাৰিব কণী দি আছে পুৰা লোকেল মুৰ্গীয়ে মানে কণী দি আছে ইখন ঘৰ ভাঙি চিঙি কৰি শেষ কৰি দিম তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে মানে ধুনীয়াকৈ মানে ডাঙৰকৈ বনাব লাগিব মানে আৰিয়েল এয়াৰ পলিৰ কাৰণে এক্সট্ৰা তাৰপিছত আপোনাৰ টাৰ্কি মুৰ্গীৰ কাৰণে এক্সট্ৰা আৰু লোকেল মুৰ্গীৰ কাৰণে এক্সট্ৰাকৈ মানে বনাব লাগিব ঘৰ ইয়াৰ পৰা ইয়ালৈকে বনাব লাগিব মানে বহুত দীঘলকৈ বনাব লাগিব আৰু এতিয়া যাম আমি আৰিয়েল এয়াৰ পলিটো চাবৰ কাৰণে আৰিয়েল এয়াৰ পলি বা কি কৰি আছে আৰু আৰিয়েল এয়াৰ পলিটো আজি শিফটিং কৰি ইয়াত মানে আজি এৰি দিম এটা মানে আছে আৰু ইফালে মুৰ্গী এইটো মানে হেচিং কৰি আছে আৰু ইফালে চাওক এইটো মানে হেচিং কৰি আছে লোকেল মুৰ্গী ই দিছে 20টা তাক মানে লৰা চৰা নকৰিলোঁ নহ'লে কামৰাই দিব ইয়াত মানে আছে কণী 20টা আৰু এতিয়া যে আছোঁ গাহৰিত মানে বান্ধি ৰাখি দিছোঁ 2টা নে 3টা এৰি দিছোঁ ইখন এটা আৰু ইফালে এটা চাওক 1 মাহৰ গাহৰি কিমান ডাঙৰ হৈছে চাওক 3-4 মাহ হৈছে বাটে ভাবিব পাৰে আপোনালোকে এইখন 1 মাহৰ গাহৰি হয় 1 মাহৰ গাহৰি চাওক না কিমান ধুনীয়াকৈ ডাঙৰ হৈছে আৰু যিফালে এটা এইটো মানে অলপ দেহাটো মানে দুৰ্বল হৈ আছে মানে দানাবিলাক মানে ভালকৈ নাখায় তো তাৰ কাৰণে মানে বহুত মানে দুৰ্বল হৈ আছে এক্সট্ৰাকৈ মানে ৰাখি দিছোঁ তাক আৰু বাকীবিলাকটো মানে এৰি দি দিছোঁ আগত মই গাহৰিবিলাকৰ কাৰণে আগত দানাটো দি ল'ম তাৰপিছত আৰু মুৰ্গীটো মানে শিফটিং কৰিব লাগিব আৰু অলপ পিছত জনাই আছোঁ আপোনালোকক মুৰ্গী চৰ্দি হ'লে কি মেডিচিন খুৱাব লাগে বুলি কৈছিলোঁ আপোনালোকক তো অলপ পিছত জনাই আছোঁ মুৰ্গী যদি চৰ্দি হয় তেনেহ'লে কি মেডিচিন খুৱাব লাগে তো অলপ পিছত জনাই আছোঁ এতিয়া যাই আছোঁ গাহৰিৰ কাৰণে দানা দিবৰ কাৰণে আৰু ইফালে গাহৰিৰ কাৰণে দানা এতিয়া যাই আছোঁ গাহৰি দানাটো দি ল'ম ধুনীয়াকৈ দানা দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ সিহঁতে খাই আছে চাওক এইফালে এটাকো মানে দিব লাগে আৰু সিহঁতক মানে দি দিলোঁ দানাটো আৰু বাকীবিলাক যে ক'ত নাজানো এতিয়ালৈকে অহা নাই আৰু সিহঁতক মানে এনেকৈ মানে ধুনীয়াকৈ মানে বান্ধি ৰাখি দিছোঁ 1 মাহ হ'ব তেতিয়া বান্ধিব লাগে 1 মাহ হোৱাৰ লগে লগে যদি আপোনালোকে যদি গাহৰি যদি নাবান্ধে তেনেহ'লে গাহৰি মানে বান্ধিব নিদিব গাহৰি ঘৰ নবনাকৈ কেনেকৈ পুহিব লাগে এক্সট্ৰাকৈ মই বনাম সিহঁতৰ ভিডিঅ' মুৰ্গীবিলাক চৰ্দি হ'লে কি মেডিচিন খুৱাব লাগে আজি মই আপোনালোকক দেখুৱাম আৰু এইফালে ধুনীয়াকৈ দানা খাব দি দিছোঁ আৰু বাকীবিলাকক এৰি দিছিলোঁ বাকীবিলাক এতিয়ালৈকে অহা নাই ক'ত পা গৈছে নাজানো আৰু সেইফালে এটা আছে এটাকো মানে দিব লাগিব এটাক মানে দিয়া নাই এতিয়ালৈকে এতিয়াতো মানে দেহাটো দুৰ্বল হৈ আছে তো তাকো দিব লাগিব দানাই নাখায় মানে দানা যদি খালে মানে সিও মানে ভাল হ'লহেঁতেন দেহাটো দানা মানে বেছি নাখায় তো তাৰ কাৰণে মানে সি দেহাটো মানে অলপ দুৰ্বল হৈ আছে চাওক এই দুটাৰ লগত কুকুৰো আহি কিনে কেনেকৈ খাই আছে ঐ পেণ্টু তুমি কিয় খাই আছা ঐ পেণ্টু 1 মাহৰ গাহৰি ইমান ডাঙৰ হৈছে চাওক বহুত ডাঙৰ হৈছে 1 মাহৰ গাহৰি আপোনালোকক কৈছোঁ আপোনালোকে যদি এনেকুৱা যদি ৰাতিপুৱা যদি আপোনালোকে যদি এনেকুৱা মন আছে যদি দানাটো দিয়ে তেনেহ'লে 5 মাহত আপোনালোকে 100% বিক্ৰী কৰিব পাৰিব চাওক ৰাতিপুৱা এনেকুৱা দানা দিব লাগে দানা দিয়াৰ পাছত অলপ টাইম ৰখি কিনে পানী দিব লাগে গাহৰিক চাওক এনেকৈ খাই আছে দানা তো ফাইনেলি গাহৰিক দানা দি দিলোঁ আৰু বাকীবিলাক অহা নাই যেতিয়া বাকীবিলাক আহিব তেতিয়া বাকীবিলাকক দি দিম আৰু এতিয়া যাম মুৰ্গীবিলাক মানে শিফটিং কৰিব লাগে পোৱালিকেইটি আগত ধৰি কিনি ইফালে ৰাখিব লাগিব তো মই ফাইনেলি ইয়াত ৰাখি দিলোঁ এতিয়া ফটাফট মানে ধৰি কিনি ইয়াত মানে ৰাখি দিব লাগিব শিফটিং কৰিব লাগে জল্দি শিফটিং কৰিব লাগে চব শিফটিং কৰি নাযাবি ক'ত পলাবা চাই নাযাবি বহুত আছে আনিব লগা সিহঁতক মানে এৰি দি দিম যা বাবা যা আজি 10টা মান আহি গৈছে ইয়াত মানে আৰু আছে আৰু 40টা এইটো বন্ধ কৰিব লাগিব পৰা কি কৰিলোঁ ৰে এইটো বন্ধ কৰিব লাগিব মাক
বন্ধ কৰিব লাগিব নহ'লে আৰু উৰি যাব ইহঁতে আৰু মানে বাকীবিলাক মানে আছে আৰু বাকীবিলাক মানে আনে নাই এতিয়ালৈকে আৰু ইহঁতক মানে পুৰা এৰি দি আছোঁ পুৰা এৰি দি আছোঁ ইহঁতক যা যা পাপা যা 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 বাহিৰত নাযাবি ডাঙৰ জেগা মানে ৰিলিজ কৰি দিলোঁ ইহঁতক যা 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 ফাইনেলি মানে ইহঁতক ৰিলিজ কৰি দিলোঁ আৰু ইফালে চাওক দানা চানা খাব দি দিলোঁ আৰু এতিয়া পানী দিব লাগে এইফালে চাওক টাৰ্কি মুৰ্গীবিলাক চাওক টাৰ্কিবিলাক আৰু এই সৰু সৰুবিলাক আৰু ইয়াৰ লেয়াৰ পোৱালি বগা টাৰ্কিৰ নামটো কি ৰাখিম আপোনালোকে কমেণ্ট কৰি জনাব এতিয়ালৈকে নাম ৰখা নাই আপোনালোকে যিটো কমেণ্ট কৰি জনাব সেইটো মানে নামটো ৰাখি দিম মানে চাওক ধুনীয়াকৈ এৰি দিলোঁ ফাইনেলি পিঁয়াজ 3টা লৈ ল'লোঁ আৰু এতিয়া মানে সৰু সৰুকৈ কাটি কিনে মুৰ্গীক দিব লাগিব তো আগত আমি পিঁয়াজটো কাটি লৈ ল'ম তাৰপিছত আমি আলোচনা কৰি আছোঁ পিঁয়াজৰ বিষয়ে পিঁয়াজটো কিয় দিব লাগে মই ধুনীয়াকৈ মানে পিঁয়াজ কাটি লৈ ল'লোঁ আৰু এতিয়া দিব যাওঁ মানে পিঁয়াজটো আগত তাৰপিছত আমি আলোচনা কৰি আছোঁ আৰু ইফালে অলপকৈ ল'লোঁ মানে বেছি দিব নালাগে তাৰপিছত এতিয়া যাই আছোঁ পিঁয়াজটো দিবৰ কাৰণে আৰু ইফালে চাওক চাওক না দুষ্টমি কৰি থাকে ইফালে ইফালে তো ফাইনেলি পিঁয়াজটো দি দিলোঁ এতিয়া মানে পিঁয়াজটো মানে পূৰা খাই আছে এতিয়া মুৰ্গীবিলাকে মানে যেতিয়া চৰ্দি হ'ব তেতিয়া মানে পিঁয়াজটো দিব লাগে আৰু চৰ্দি হওক বা নহওক পিঁয়াজটো দিব লাগে মানে ঠাণ্ডা ছিজনত মানে পিঁয়াজটো দিব লাগে পিঁয়াজটো খুব দৰকাৰী হয় সপ্তাহত মানে দুবাৰকৈ দিব লাগে পিঁয়াজটো মানে আৰু ইফালে চাওক পূৰা খাই আছে পিঁয়াজটো আৰু টাৰ্কি হওক আৰিয়া লেয়াৰ পোৱালি হওক লোকেল হওক যিকোনো কুকুৰাক আপোনালোকে পিঁয়াজটো দিব লাগে যেতিয়া চৰ্দি হ'ব তেতিয়া মানে মুৰ্গীবিলাকে মানে গানা হয় তো তাৰ কাৰণে আপোনাক কৈছোঁ আপোনালোকে যদি পিঁয়াজটো এতিয়ালৈকে খোৱা নাই তেনেহ'লে খুৱাই চাব মুৰ্গীবিলাকে মানে চৰ্দি নহয় ধুনীয়াকৈ মই পিঁয়াজটো খুৱাই দিলোঁ আৰু পিঁয়াজটো খুৱাব লাগে যেতিয়া পিঁয়াজ খাব তেতিয়াহে আপোনালোকৰ কুকুৰাবিলাক বা মুৰ্গীবিলাক আপোনালোকৰ চৰ্দি নহ'ব আগত মানে ময়ো গম পোৱা নাছিল যে মুৰ্গীৰ কাৰণে এনেকৈ পিঁয়াজ দিব লাগে বুলি এজন দাদাৰ ফাৰ্মত মানে মই গৈছিলোঁ মানে ভিডিঅ' কৰিবৰ কাৰণে এজন দাদাই মানে মোক কৈ দিছে মানে পিঁয়াজটো খুৱাব লাগে আপুনি যদি পিঁয়াজটো খুৱাই তেনেহ'লে আপোনাৰ মুৰ্গীৰ মানে চৰ্দি নহ'ব বুলি এজন দাদাই মানে মোক কৈ দিছে ময়ো মানে একমাহমান খুৱাই চালোঁ মানে একমাহমান খোৱাতে মানে ময়ো ৰিজাল্ট পালোঁ যেন চৰ্দি নহয় বৰ্তমান মানে মোৰ মুৰ্গীবিলাকো মানে চৰ্দিও নহয় চকুবিলাকো মানে গানা নহয় মানে আপোনাৰ মুৰ্গী কিমানখিনি আছে আপোনাৰ মুৰ্গী হিচাপে আপোনালোকে পিঁয়াজটো কাটি ল'ব বেছিকৈ দিব নালাগে বেছিকৈ দিলেও মানে বেয়া হয় তো তাৰ কাৰণে যিমানখিনি মুৰ্গী আছে সেই মুৰ্গী হিচাপে আপোনালোকে অকণমান মানে কাটি ল'ব পিঁয়াজটো অকণমান কাটি কিনি আপোনালোকে পিঁয়াজটো দিব পাৰে আৰু এটা বস্তু আছে মুৰ্গীবিলাকে মানে সোনকালে গ্ৰ' হয় এইটো মানে লোকেল মেডিচিন হয় সেই লোকেল মেডিচিনটো মই বেলেগ দিন দিব বনাই কিনে আপোনালোকক জনাম আপোনালোকে যেতিয়া পিঁয়াজটো খাব দিব মুৰ্গীৰ কাৰণে তেতিয়া মানে পানীটো লগে লগে দিব নালাগে আধা ঘণ্টা বা 15-20 মিনিট মানে ৰাখি দিব লাগে পিঁয়াজ দিয়াৰ লগে লগে যদি আপোনালোকে মুৰ্গীৰ কাৰণে পানীটো দি দিয়ে পানীৰ লগত পিঁয়াজৰ লগত মিক্স হৈ কিনি মানে কেছ হ'ব চান্স থাকে আৰু আপোনাৰ মুৰ্গীবিলাক মানে চৰ্দিটো মানে ওপৰ নহ'ব চান্স থাকে আৰু আপোনালোকক জনাই দিলোঁ পিঁয়াজৰ বিষয়ে পিঁয়াজটো মানে চৰ্দিৰ কাৰণে খুৱাব লাগে যেতিয়া মানে ঠাণ্ডা ছিজন আছে সেই ঠাণ্ডা ছিজনত মানে মুৰ্গীবিলাকে চৰ্দি হয় সেই চৰ্দিৰ কাৰণে আপোনালোকক জনাই দিলোঁ যে পিঁয়াজটো খুৱাব লাগে বুলি পিঁয়াজ চৰ্দিবিলাকে ভাল হয় বুলি আপোনালোকক জনাই দিলোঁ আৰু আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু টিং টাং মাৰি দিব আৰু লগ পাই আছোঁ নেক্সট ধামাকা আজিৰ কাৰণে বাই বাই